পানীখাইটি আউটপোষ্টত কমপ্লেইন এটা আহিছিলে। কমপ্লেইনটো আছিলে যে 13 তাৰিখে ৰাতি এগৰাকী যুৱতী আৰু 5জন যুৱক, চব এটা ব্যক্তিগত শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী হয়। একেলগে তেওঁলোকে ৰাতি খানা খাইছিলে আৰু খানা খোৱাৰ পিছত যুৱতীগৰাকীয়ে নিজৰ ৰুমত যেতিয়া গ'ল আৰু গৈ পেলাই ঔষধ খালে, কিবা এটা ঔষধ আছে সেইকাৰণে সি ঔষধ খালে। ঔষধ খোৱাৰ পিছত তাই শুই গ'ল। শুই যোৱাৰ পিছত ৰাতিপুৱা সাৰ পালে যে এজন যুৱক তেওঁৰ লগতে আছে আৰু গম পালে যে তাইক মানে ৰেপ কৰা হৈছে। কেছটো ৰুজু কৰা হৈছে। ৰুজু কৰাৰ পিছত তদন্ত অব্যাহত আছে। এতিয়ালৈকে তদন্তত এজন যুৱকক যোৱাকালি এপ্ৰিহেণ্ড কৰি পেলাই জুভেনাইল জাষ্টিচ বৰ্ডত প্ৰডিউচ কৰা হৈছে, যিহেতু মাইনৰ হয়। আৰু আন এগৰাকী ষ্টুডেণ্ট আজি এপ্ৰিহেণ্ড কৰা হৈছে, এইজনো মাইনৰ হয়। এওঁকো আজি জুভেনাইল জাষ্টিচ বৰ্ডত প্ৰডিউচ কৰা হ'ব। বাকী 3জন ষ্টুডেণ্ট, এওঁলোকক আমি এতিয়াও মানে ইনভেষ্টিগেশ্যনত আমি অতালৈ ৰাখিছোঁ আৰু অধিক তথ্য আমি সংগ্ৰহ কৰি আছোঁ আৰু যিখিনি ব্যৱস্থা কৰিবলগীয়া এজ পাৰ ল' আমি কৰি আছোঁ। তেওঁলোকে ৰাতি পাৰ্টি কৰিছিলে, পাৰ্টিত কিবা কিবি খাইছিলে, তেওঁলোকে পাৰ্টিত সেইটো কৰিলে। তাৰপিছতো নিজৰ অলপমান হেল্থ ইছ্যুছ আছে, সেইটো কিবা এটা ঔষধ খাইছিলে। ঔষধ খোৱাৰ পিছত তাই কোৱা মতে তাই ব্লেংক আউট হৈ গ'ল। আৰু ৰাতিপুৱা যেতিয়া সাৰ পালে গম পালে যে তাইক মানে ৰেপ কৰিছে। আৰু অলৰেডি আমি যিখিনি লিগেল ফৰ্মেলিটিজ কৰিবলগা আছে আমি কৰিলোঁ। আৰু এতিয়ালৈকে যিটো মাইনৰ ষ্টুডেণ্ট জুভেনাইল জাষ্টিচ বৰ্ডত আমি যোৱাকালি গ'ল, আজি এজন যাব। আৰু বাকী 3জনক আমি তদন্ত আঁতৰত ৰাখিছোঁ আৰু কি তথ্য আহে, কি উৎপাদন হয়, বেছড অন ডেট উইল টেক একশ্যন।